নমস্কাৰ আপুনি চাই আছে দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী চাওক দিনটোৰ শিৰোনামৰ বিস্তৃত বাতৰি নাও নহয় নৈৰ বুকুত আবদ্ধ যাত্ৰীবাহী টেম্পো বহিৰাজ্যত নহয় এইখন অসমতে দেখা গ'ল উন্নয়নৰ নগ্ন স্বৰূপ দলঙৰ অভাৱত নৈৰ বুকুৰে নিত কৰিবলগীয়া হৈছে বিপদসংকুল যাত্ৰা কোবাল পানীৰ খুঁটত এখন টেম্পো পানীত উঠি গৈছে টেম্পোখন লৈ গেল এই চাও পানীৰ খুঁট চাও বালতি নদী দিলো আমি আহি ফাঁচিছো ইয়াত কথামতি ৰক্ষা চালকসহ দুই যাত্ৰী বাক্সাৰ বাল্টি নৈত সংঘটিত এই ভয়াৱহ ঘটনাটো নৈ পাৰ হওঁতে হঠাৎ বৃদ্ধি পানীৰ খুঁট ভূটানৰ পাহাৰৰ পৰা বৈ অহা বাঢ়নি পানীত আবদ্ধ হৈ পৰিছিল টেম্পোখন স্থানীয় লোকৰ তৎপৰতাত প্ৰায় 2 ঘণ্টাৰ পিছত উদ্ধাৰ হয় টেম্পোখন এখন ট্ৰেক্টৰৰ সহায়ত উদ্ধাৰ কৰে টেম্পোখন এই ঘটনাই উদঙাইছে বিটিচিৰ উন্নয়নৰ স্বৰূপ আজি যেহেতু আজি মানে দুজন মানুহৰ নিশ্চিত মৰণ আছিল নিশ্চিত মৰণৰ পৰা তেওঁলোক বাচি আহিছে আমাৰ ৰাইজৰ সহযোগিতাৰ ফলত গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ বা আমাৰ ইয়াৰে যি বিভাগীয় ব্যক্তিসকল আছে মই তেওঁলোকক মই কৰজোৰে অনুৰোধ জনাইছোঁ যাতে অনতিপলমে তেওঁলোকে কিবা এটা বিহিত ব্যৱস্থা কৰে মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম নৰ্থ পত্নী হত্যাৰ গোচৰত গ্ৰেপ্তাৰ বিজেপি নেতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় জিলা বিজেপিৰ সম্পাদক নয়ন দাসক 1 জুলাইত ৰহস্যজনকভাৱে শুৱনি কোঠাত উদ্ধাৰ হৈছিল বিজেপি নেতাগৰাকীৰ পত্নীৰ মৃতদেহ ডিব্ৰুগড়ত গ্ৰেপ্তাৰ হ'ল বিজেপি নেতা ডিব্ৰুগড় জিলা বিজেপিৰ সম্পাদক নয়ন দাসৰ বিৰুদ্ধে হত্যাৰ গোচৰ নিজৰ এই পত্নীক নয়ন দাসে হত্যা কৰাৰ চাঞ্চল্যকৰ অভিযোগ গোচৰ পোৱাৰ পিছতেই আৰক্ষীৰ জালত পৰিল বিজেপি নেতা নয়ন দাস তেওঁৰ যোনজন হাজবেণ্ড নয়ন দাস বুলি তেওঁ এটা মানে ৰোল এটা থাকিব বোলে ছুইচাইডটোত সেইটো কাৰণে আমি তেওঁক ইমিডিয়েটলি এপ্ৰিহেণ্ড কৰি থানালৈ আনিলোঁ ইণ্টাৰোগেট কৰিলোঁ আৰু আমি বহুত সাক্ষীকো মানে ইণ্টাৰোগেট কৰিছোঁ সাক্ষীৰ পৰা গম পাইছোঁ যে মানে তেওঁলোকৰ মাজৰ ৰিলেশ্যনশ্বিপটো অলপমান ঠিক নাছিলে বহুত দিনৰ পৰা তো সেইটোৱে চাগে মানে ফ'ৰ্চ কৰি মানে এটা ছুইচাইডৰ মুখলৈ ঠেলি দিলে চাগে ভিক্টিমগৰাকী যোৱা 1 জুলাইত বিজেপি নেতাগৰাকীৰ পত্নী তৰা দাসৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল শুৱনি কোঠাত নয়ন দাসৰ পত্নী তৰা দাস আছিল বিধায়ক প্ৰশান্ত ফুকনৰ তুলনীয়া কন্যা কিন্তু 6 বছৰ পূৰ্বে নয়ন দাসৰ সৈতে প্ৰেম বিবাহ হোৱাৰ পিছৰে পৰা বিধায়কৰ সৈতে নাছিল কোনো ধৰণৰ সম্বন্ধ এটি 4 বছৰীয়া কন্যা সন্তানৰ মাতৃ তথা নয়ন দাসৰ পত্নী তৰা দাসৰ মৃতদেহ বাসগৃহত উদ্ধাৰ হোৱাৰ পিছতেই সৃষ্টি হৈছিল ৰহস্যৰ ইয়াৰ পিছতে স্থানীয় মহিলা সমিতিয়ে তৰিছিল গোচৰ মৃতদেহটো পুলিচ গৈ পোৱাৰ আগত তেওঁলোকে ৰছী ফাঁচি লোৱা বুলি কৈছিল মৃতদেহটো ৰছী কাটি তলত নমাই দিছে এইটো অধিকাৰ কাৰো নাই মেজিষ্ট্ৰেট গৈ পোৱাৰ আগতে বা পুলিচ গৈ পোৱাৰ আগতে এই কাম কৰিব তেওঁলোকে নালাগিছিল তাৰ উপৰিও গোটেই সমগ্ৰ দেহত মানে অত্যাচাৰ কৰা চিহ্ন আছিল মুখত তেজ ওলাই আছিল এই আমাৰ প্ৰত্যক্ষদৰ্শী ওচৰ পাজৰ গোটেই মানুহখিনি আছে গতিকে আমি এক প্ৰকাৰ নিশ্চিত যে আচলতে এইটো কেতিয়াও আত্মহত্যা হ'বই নোৱাৰে এইটো হত্যাকাণ্ড হয় গোচৰ লাভ কৰাৰ পিছতেই ডিব্ৰুগড় আৰক্ষীৰ এটা দলে বাণীপুৰৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিলে নয়ন দাসক অৱশ্যে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ খণ্ডন কৰিছে বিজেপি নেতাগৰাকীয়ে হত্যা কৰা নাই তাই মাক বাপেক নথকা এজনী মাউৰা ছোৱালী মই তাইক বিয়া পাতিছিলোঁ খুব ভাল পাইছিলোঁ মই কোনো ধৰণৰ হত্যা কৰা নাই যিসকল নাৰীয়ে আজি হত্যাৰ অভিযোগ কৰিছে তেওঁলোকে কাৰোবাৰ প্ৰৰোচনাত বলি হৈ এনে কামত আগবাঢ়ি আহিছে তেওঁলোকৰ ওপৰত বহুতো তেনেকুৱা 420 গোচৰ এতিয়া আপোনালোকে বিচাৰিলে পাব তেওঁলোকৰ বেকগ্ৰাউণ্ড আপোনালোকে বিচাৰি চাব যে তেওঁলোক হয় ডিব্ৰুগড়ৰ পৰা কেমেৰা পাৰ্চন দিনেশৰ সৈতে টমাছ বুঢ়াগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীত পুনৰ কৃষি বিপণন পৰিষদ আৰু জিলা প্ৰশাসনৰ নিৰ্দেশনাক বুঢ়া আঙুলি অসাধু ব্যৱসায়ৰ মহানগৰীত নিৰ্ধাৰিত মূল্যতকৈ অধিক মূল্যত বিক্ৰী হ'ল শাক-পাচলি বজাৰত প্ৰতি কেজিত 60 টকাৰ তলত এতিয়া পাবলৈ নাই এবিধো পাচলি গুৱাহাটীত সফল যোগান বিভাগৰ নিৰ্দেশনা পুনৰ মহানগৰীত অধিক দামত বিক্ৰী হ'ল পাচলি 60 টকাৰ তলত বজাৰত নাই এবিধ পাচলি
পুনৰ এবাৰ ব্যৰ্থ প্ৰমাণিত হ'ল মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ যোগান বিভাগ। যোগান বিভাগে নিৰ্ধাৰণ কৰাতকৈ দুগুণ দামত জনসাধাৰণে ক্ৰয় কৰিবলগীয়া হ'ল পাচলি। নিউজ 18ৰ অভিযানত পোহৰলৈ আহিল নিয়ন্ত্ৰণহীন বজাৰৰ দৃশ্য। সোমবাৰে ঘৰে ঘৰে পাচলি ফল-মূল বিক্ৰী কৰিবলৈ অনুমতি দিয়াৰ পিছতেই ব্যৱসায়ীসকলে আৰম্ভ কৰিলে হোম ডেলিভাৰী প্ৰক্ৰিয়া। কিন্তু মুহূৰ্ততে নিয়ন্ত্ৰণহীন হৈ পৰিল বজাৰ। সব আছে মোটামুটি গোটেইকেইটা পাচলি আৰু বিলাহী 100। মহানগৰীৰ নয়নপুৰত পাচলি বিক্ৰেতাজনৰ দাবী তেওঁলোকেও হেনো ক্ৰয় কৰিবলগীয়া হৈছে অধিক দামত। মানে আমি জোৰ পৰা কিনি আনিছোঁ, আমি 60 টকা কিনি আনিছোঁ। ক'ৰ পৰা কিনি আনিছোঁ? আমি আনিছোঁ 5 কেজি মাল, তাতে মাল এইবোৰ পথৰ গোটেই ওলাই গৈছে। এইবোৰ মাল পকা অলপ এইটো পেলাব লাগিব, মাল গোটেই পেলাব উপায় নহয়। নয়নপুৰৰ এইখন পাচলি দোকানৰ পৰা পাচলি ক্ৰয় কৰিছিল ঘৰে ঘৰে পাচলি বিক্ৰীৰ বাবে যোৱা এওঁলোকে। মহানগৰীত যোগান বিভাগে নিৰ্ধাৰণ কৰি দিয়া দামতকৈও অধিক দামত বিক্ৰী হৈছে পাচলি। আৰু এয়া নয়নপুৰত আহিছোঁ, আৰু নয়নপুৰতো যোগান বিভাগে যি দাম নিৰ্ধাৰণ কৰি দিছিলে তাতকৈও অধিক দামত পাচলি ইয়াত বিক্ৰী কৰি থকা দেখিবলৈ পোৱা গৈছে। যোগান বিভাগে নিৰ্ধাৰণ কৰি দিছিল জিকাত 35 টকা, কিন্তু ইয়াত প্ৰায় 70-80 টকাত বিক্ৰী হৈছে। গ্ৰাহকসকলৰ এই অভিযোগৰ পিছত পাচলি ব্যৱসায়ীৰ উত্তৰ মুঠেই নহয় সন্তোষজনক। আপোনালোকে সামগ্ৰী ইয়াত বিক্ৰী কৰি আছে, অধিক দামত কিয় বিক্ৰী কৰি আছে? দামটো বেছ এই চব্জি চাওক, বেয়াবিলাক ক'ত যাব? নহয়, এটা বিভাগ আছে যিটো বিভাগে আপোনালোকক নিৰ্দেশনা দিছে যে সাধাৰণ মানুহৰ পৰা পইচা বেছিকে ল'ব নোৱাৰিব। কিয় তাৰপিছত কিয় লৈছে? পাইকাৰী বজাৰ যিটো আছে নাই, যিটো পাইকাৰী বজাৰ আছে সেইটোৰ দাম বেছি, আমি কেনেকৈ কম কওক? লাইচেন্স নাই, কোনো কেৰেপে নাই বিভাগীয় নিৰ্দেশনাৰ প্ৰতি। চৰকাৰে যদি আগৰ লকডাউনৰ দৰে আমাক যোগান ধৰিছিল, সেনেকুৱাকৈ আমাক যদি যোগান ধৰে আমি অলপ সকাহ পাম। কিন্তু এনেকুৱাকৈ দিছে চৰকাৰে, চাব অহা নাই। চৰকাৰে মুখেদিহে কয় এইটো আমাক যোগান ধৰা। চৰকাৰৰ গাফিলতি বুলি ক'ব লাগিব। চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই বজাৰখিনি। লকডাউন কৰিবৰ কাৰণে যেতিয়া তেওঁলোকৰ নিয়ন্ত্ৰণ আছে, তেতিয়া মূল্য বৃদ্ধিটো সেইটো নিয়ন্ত্ৰণ ৰাখিব লাগিছিল তেওঁলোকে। লকডাউনৰ পূৰ্বেও গুৱাহাটীত হৈছিল অস্বাভাৱিক মূল্য বৃদ্ধি। যোগান বিভাগে তাৰ পিছতেই নিৰ্ধাৰণ কৰিছিল সামগ্ৰীৰ মূল্য। কিন্তু সোমবাৰে গুৱাহাটীত ফ্লপছত পৰিণত হ'ল যোগান বিভাগৰ এই নিৰ্দেশনা। কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত গুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। তিনিচুকীয়াত আজব কাণ্ড। তিনিচুকীয়াত PPE কিট পৰিধান কৰি মুক্ত বিচৰণ এজনৰ। তিনিচুকীয়াৰ দুলিয়াজান সংযোগী পথৰ কাষত পৰি থকা এটা পৰিত্যক্ত PPE কিট পৰিধান কৰি চহৰখনত অনাই বনাই ঘূৰি ফুৰিলে এজন লোকে। যি সময়ত ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে COVID-19ৰ সংক্ৰমণে, আৰু তেনে সময়তেই ৰাজপথত এজন লোকে PPE কিট পৰিধান কৰি ঘূৰি ফুৰা ঘটনাত আতংকিত হৈ পৰিছে সকলো। প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ অকৰ্মণ্যতাৰ বাবেই এতিয়া শংকিত হৈ পৰিছে তিনিচুকীয়াবাসী, কিয়নো তিনিচুকীয়াতো শেহতীয়াকৈ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে। COVID-19ত আক্ৰান্তৰ সংখ্যা জিলাখনত বৃদ্ধি পাইছে, আৰু তেনে সময়তেই স্বাস্থ্য বিভাগৰ অকৰ্মণ্যতাৰ বাবে আতংকিত হৈ পৰিছে তিনিচুকীয়াবাসী। ইফালে লোকজনে PPE কিট পৰিধান কৰি চহৰখনৰ বহু অঞ্চল তথা বেংকলৈ যোৱা বুলিও বিভিন্নজনে প্ৰত্যক্ষ কৰাৰ কথা পোহৰলৈ আহিছে, আৰু ইয়াকে লৈ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ তথা দল সংগঠন। তিনিচুকীয়া পৌৰসভা আৰু জিলা প্ৰশাসনৰ অকৰ্মণ্যতাৰ বাবে আজি বাহাদুৰ চাৰিআলি পাশে ৰাইজে আজি আতংকময় পৰিৱেশৰ মাজত আজি জীয়াই আছে। আজি আগতেও আমি বাৰম্বাৰ দাবী জনাইছিলোঁ, যুৱ ছাত্ৰ পৰিষদে, তিনিচুকীয়া পৌৰসভা আৰু তিনিচুকীয়া জিলা প্ৰশাসনে তেওঁলোকে ইয়াত তিনিচুকীয়া দুলিয়াজান সংযোগী ঘাইপথৰ ওচৰত আছে ডাম্পিং গ্ৰাউণ্ডটো। এই ডাম্পিং গ্ৰাউণ্ডত তেওঁলোকে যিসমূহ চিকিৎসালয়সমূহত ব্যৱহৃত সামগ্ৰী, যিসমূহ সামগ্ৰী চিকিৎসালয়সমূহত প্ৰয়োজন, সেইসমূহ PPE কিটৰ পৰা আদি কৰি তেওঁলোকে চেলাইনৰ পৰা আদি কৰি এইসমূহ সামগ্ৰী তেওঁলোকে তিনিচুকীয়া ডাম্পিং গ্ৰাউণ্ডত বাহাদুৰ চাৰিআলি চিপুৰ স্থিত ডাম্পিং গ্ৰাউণ্ডত তেওঁলোকে পেলাই থৈ গৈছে। আৰু অতি ভয়ানক খবৰ, এখন বিদ্যালয়ৰ সন্মুখত এজন অচিনাক্ত লোকে, এখন আমাৰ নৱজাগৃতি বিদ্যালয় প্ৰাংগণত এজন অচিনাক্ত লোকে ইয়াত আহি PPE কিট তেওঁলোকে পেলাই থৈ গৈছে। এক আতংকময় পৰিৱেশৰ মাজত ৰাইজ জীয়াই আছে। আমি সকীয়াই দিছোঁ জিলা প্ৰশাসন আৰু তিনিচুকীয়া পৌৰসভাক। এনেকুৱা ধৰণৰ যি তেওঁলোকে পৰিস্থিতি উদ্ভৱ কৰিছে তিনিচুকীয়া পৌৰসভা, সম্পূৰ্ণ দায়ী। ইয়াৰ ব্যৱস্থা হ'ব লাগে। বান আৰু গৰা খহনীয়াই জুৰুলা কৰিছে ৰাজ্যবাসীক।
উজনি নামনিত বানৰ সংঘানী ৰূপ আৰু ঠায়ে ঠায়ে পানী কমিছে যদি দুগুণলৈ বাঢ়িল এতিয়া দুৰ্দশা বান আৰু গৰাখহনীয়াই জুৰুলা কৰিছে ৰাজ্যবাসীক উজনি নামনিত বানৰ সংঘাৰী ৰূপ ঠায়ে ঠায়ে পানী কমিল যদিও দুগুণলৈ বাঢ়িল দুৰ্দশা সোণাৰীত বিস্তীৰ্ণ অঞ্চল জলমগ্ন তাওকাক আৰু টিয়ক নদীৰ বাহনীয়া পানীয়ে বুৰালে সোণাৰী নগৰৰ কেইবাটাও ৱাৰ্ড সেউজী পাম সুৰুজ নগৰ টিয়ক অঞ্চলত বানৰ সংঘাৰী ৰূপ ৰাজপথত আশ্ৰয় ল'বলগীয়া হৈছে বন্যাত্যই চৰকাৰী সাহায্য লাভ নকৰাত ক্ষোভ ভুক্তভোগীৰ লকডাউনৰ সময় কেউফালে বন্ধ কালি শনিবাৰ দেওবাৰ দুটা লকডাউন পৰিলে আজিৰ দিনটো সোমবাৰ খোলা আছিলে মানুহবিলাকে এতিয়া ৰেচন পাতি গোটাবলৈও অসুবিধা হৈছে বোলে পাই পইচা বুলিবলৈ নাই মানুহখিনি কেনেকৈ আছে কেনেকৈ নাই কোনো খবৰ খাতিয়ে কোৱা নাই সাহায্যটো বহুত দূৰৰে কথা ইফালে গহপুৰত বান গ'ল কিন্তু কৃষকৰ দুগুণলৈ বাঢ়িল দুৰ্দশা বানে ধোৱা অঞ্চলত এতিয়া ৰাইজৰ কেৱল হা হুমুনিয়া নষ্ট হ'ল হাজাৰ হাজাৰ বিঘা আহু আৰু বড়ো ধানৰ খেতি কঠিয়াটো চেচে হৈ গ'লে এতিয়া কি কৰি খাব ল'ৰা ছোৱালী আছেই বড়ো ধানো কাটিব নোৱাৰিলোঁ পানীত ডুব গ'ল মৰাণৰ ধেমেচিত বন্যাত্যৰ হাহাকাৰ বিগত 10 দিনে পথৰ ওপৰতে আশ্ৰয় লৈ আছে এই সকল লোকে বৰ্তমানো হেঁপাহৰ ঘৰখনলৈ উভতি যাব পৰা নাই এই সকল লোক আমি 10 দিন হৈছে 10 দিন হৈছে এতিয়া ইয়াত খোৱা বোৱা ইয়াতে হোৱা আছে আৰু খোৱা বোৱা হৈছে চৰকাৰীভাৱে একো সাহায্য নাই মাত্ৰ গাঁৱৰ ল'ৰা এটাই শুক্লজিক গোহাঁয়ে মিঠাতেল 1 লিটাৰ দিছিলেহি আটা 1 কেজি দাইল 1 কেজি চাহপাত 200 গ্ৰামমান দিছিলে নেকি মানে চৰকাৰক আৰু কি জনাম অলপ সহায় হাত আগবঢ়ালে অলপ সুবিধা হয় আৰু বাক্সাত পাগলাদিয়া নদীৰ ব্যাপক গৰাখহনীয়া নদীৰ বুকুত জাহ গ'ল বহু লোকৰ ভেটি মাটি সংঘাৰী বানৰ পিছত নদীসমূহৰ গৰাখহনীয়াই বিপদ মাতিছে নৈপৰীয়া ৰাইজলৈ এতিয়া চৰকাৰে আমাক এতিয়া এখিনি ব্যৱস্থা কৰি দিলে গৰাখহনীয়াৰ প্ৰতিৰোধ কৰি দিলে আমি এখিনি খুব ভাল পাম গতিকে এখিনি আমাৰ চৰকাৰৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এজন কবি আৰু এটা কবিতাৰ শিৰোনাম এখন অসুস্থ চিটি বাছ আৰু তাৰ পিছত এক দীঘলীয়া বিতৰ্ক এই খবৰ লৈ আহিম কিন্তু তাৰ পূৰ্বে দিনটোৰ শিৰোনামত লৈছো এটি অসুস্থ চিটি বাছ আখ্যা দি বিতৰ্কত সোমাই পৰিছে কবি নীলিম কুমাৰ আহোম স্বৰ্গদেউক উপলুঙা কৰাৰ অভিযোগ তুলি নীলিম কুমাৰৰ বিৰুদ্ধে গৰজি উঠিছে দল সংগঠন তথা বুদ্ধিজীৱী আৰু ইপিনে কবিগৰাকীৰ বিৰুদ্ধে থানাই থানাই গোচৰ তোৰাৰ হুংকাৰ বিভিন্ন দল সংগঠনৰ আকৌ বিতৰ্কত কবি নীলিম কুমাৰ চুকাফা গদাপানীক কবি নীলিম কুমাৰে অপমান কৰাৰ অভিযোগ গৰজি উঠিল সাহিত্যিক বিভিন্ন দল সংগঠন থানাই থানাই গোচৰ ৰুজু কৰাৰ হুংকাৰ টাই আহোম যুৱ পৰিষদৰ আহোমৰ 6 বছৰ ৰাজত্বৰ হেংদাং তেওঁলোকে দেখি পোৱা নাই চাগে সেই গতিকে এনেধৰণৰ গদাধৰ সিংহক লৈ কিনে তেখেতে যি বিয়োগ মন্তব্য কৰিছে চাউলুং চুকাফা এখন চিটি বাছ আৰে এইটো কিবা কথা হ'ল নেকি এজন যিজন জাতিৰ জনক যিজন মানুহে অসমখন সৃষ্টি কৰিলে ভগা এখন ৰাজ্যত সন্মান হৈ থকা ৰাজ্যখন একলগ কৰি কিনে যিখন ৰাজ্য গঠন কৰিলে সেই ৰাজ্যখনত যিজন কৰিছে তেখেতক এনেধৰণৰ বিয়োগ মন্তব্য প্ৰকাশ কৰিছে 6 বছৰ অসম ৰাজত্ব কৰা চাউলুং চুকাফাক ভগা চিটি বাছৰ চালক আৰু গদাপানীক সেই বাছৰ হেণ্ডিমেন বুলি আখ্যা দি অসমীয়া জাতীয়তাবাদক কবি নীলিম কুমাৰে কবিতাৰে অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে মন কৰক এই কবিতাটোলৈ এখন অসুস্থ চিটি বাছ নামৰ কবিতাটোত কবিয়ে চুকাফা আৰু গদাপানীক তুলনা কৰিলে ভগা চিটি বাছৰ চালক আৰু হেণ্ডিমেনৰ ৰূপত কবিতাটো প্ৰকাশ পালে ৰাজ্যৰ আশাৰীৰ পক্ষে আলোচনী প্ৰান্তিকত এই কবিতাটো প্ৰকাশ হোৱাৰ পিছতেই গৰজি উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন সাহিত্যিক আৰু বুদ্ধিজীৱী যিজন চাউলুং চুকাফাই অসমীয়া জাতি ভেটি গঠন কৰিলে সেইজনৰ ওপৰত বিৰূপভাৱে এখন চিটি বাছৰ ভগা চিটি বাছৰ লগত তেখেতে যিটো তুলনা কৰিছে অতি গৰিহণাযোগ্য আৰু ডিব্ৰুগড় সদৰ থানাত আমি কেছ এখন দিছো আৰু গোটেই অসমতে প্ৰতিখন জিলা সমিতিয়ে একোখনকৈ কেছ আজি দিয়াৰ আমি সিদ্ধান্ত লৈছো এখন অসুস্থ চিটি বাছ কবি নীলিম কুমাৰৰ এই বিতৰ্কিত কবিতাটোক কেন্দ্ৰ কৰি এতিয়া অসমৰ বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া তোলপাৰৰ সৃষ্টি আৰু এই বিতৰ্কিত কবিতাটো সন্দৰ্ভত শেহতীয়াকৈ মুখ খুলিছে অসম আৰক্ষী সেৱাৰ বিষয়া তথা হাণ্টিং দ্য হাণ্টাৰ্ছৰ লেখক বলিন দেউৰীয়ে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কবি নীলিম কুমাৰৰ এই কবিতাটোৰ বিৰুদ্ধে আৰু এই কবিতাটোৱে অসমৰ জাতীয়তাবাদক ভুলুণ্ঠিত কৰা অসমীয়া জাতীয়তাবাদক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰিছে
তেওঁ উল্লেখ কৰিছে যে এই কবিতাটোৱে অসমীয়া জাতীয়তাবাদত মহানগৰীত চলা এখন আপদিয়া চিটি বাছৰ লগত তুলনা কৰা হৈছে আৰু অসমীয়া জাতীয়তাবাদক বুজাবলৈ তেওঁ চুকাফাৰ নাম লৈছে আৰু এইখিনিতে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে চুকাফা অসমীয়া জাতি গঠনৰ হৈছে পথ প্ৰদৰ্শক কিন্তু অসমীয়া জাতীয়তাবাদ যোৱাকালিৰ প্ৰডাক্ট জাতীয়তাবাদ বিভিন্ন সময়ত বিভিন্ন উপাদানৰ দ্বাৰা প্ৰভাৱান্বিত হ'ব পাৰে ভুল পথেৰে পৰিচালিত হ'ব পাৰে কিন্তু তাৰ লগতে চুকাফাৰ কোনো লেনা দেনা নাই বৰঞ্চ তেওঁ অসমৰ সুস্থ জাতীয়তাবাদী চিন্তাধাৰা দাৰ্শনিক হিচাপেহে গ্ৰহণ কৰিব পাৰি এনে কেতবোৰ কথা তেওঁ উল্লেখ কৰিছে তেওঁৰ যিটো সমালোচনা যিখিনি তেওঁ ব্যাখ্যা আগবঢ়াইছে এই কবিতাটোৰ সন্দৰ্ভত আন কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ তেওঁ উল্লেখ কৰিছে কবিতাটোৰ লগত সংগতি ৰাখি তেওঁ লগতে উল্লেখ কৰিছে যে কবিতাটোত তেওঁ গদাপানীৰ কথা উল্লেখ কৰিছে অৰ্থাৎ নীলিম কুমাৰে গদাপানীৰ কথা উল্লেখ কৰিছে নাম সুধিলে হেণ্ডিমেনে কয় তেওঁৰ নাম গদাপানী কিহৰ প্ৰতীক এই প্ৰশ্নতে উত্থাপন কৰিছে অসমীয়া জাতীয়তাবাদৰ লগত গদাপানীৰ সম্পৰ্ক ক'ত আছে তেওঁ যদি শংকৰ মাধৱৰ নাম লোৱা হলে তেওঁ যদি লাচিত বেজবৰুৱাৰ নাম লোৱা হলে অসমীয়া জাতীয়তাবাদক প্ৰতিনিধিত্ব কৰিলেহেঁতেন এয়া কৰিবলৈ হয়তো সাহস নাই কিন্তু তেওঁ হেণ্ডিমেন সজাইছে গদাপানী উৰফে গদাধৰ সিংহক লৈ আমি গৌৰৱ কৰোঁ কিন্তু জাতি গঠন প্ৰক্ৰিয়াত আমি তেওঁৰ নাম নলওঁ গতিকে নীলিম কুমাৰক অসুস্থ বাছখনে অসমীয়া জাতীয়তাবাদক বুজাবলৈ বিফল হোৱা বুলি তেওঁ অভিযোগ আনিছে লগতে এনে জাতীয়তাবাদৰ ড্ৰাইভাৰ হিচাপে চুকাফা কিয় অৱতীৰ্ণ কৰালে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিলে আৰু এই বিষয়টো তেওঁৰ বোধগম্য নহল অৰ্থাৎ কবিতাটোৱে এটা ভুল বাৰ্তা প্ৰেৰণ কৰা বুলি অভিযোগ উত্থাপন কৰে বলিন দেউৰীয়ে আৰু বিশেষকৈ অসমীয়া জাতিক অপমান কৰা বুলি জাতীয়তাবাদক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে দেউৰীয়ে ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁইৰ সহযোগত বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট ধেমাজিত ঘোঁৰা গাড়ীত উঠি কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ হস্তিয়া চমক কৰোনা টংকৰ সময়ত সামাজিক দূৰত্বক ধোৱা চাঙত তুলি ধেমাজি জিলা কংগ্ৰেছ কৰ্মীৰে ভাগ ললে এক প্ৰতিবাদী সমদলত ঘোঁৰা গাড়ীত ৰিপুণ বৰা ঘোঁৰা গাড়ীত উঠি ৰিপুণ বৰাৰ ধেমাজি পৰিক্ৰমা ঘোঁৰা গাড়ীত উঠা ৰিপুণ বৰাৰ সৈতে একেলগে খোজকাঢ়ি আগবাঢ়িছে বহুকেইজন কংগ্ৰেছ কৰ্মী লগতে দিছে চৰকাৰ বিৰোধী শ্লোগান মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অন্যান্য সামগ্ৰীৰ লগতে 22 দিন ধৰি পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ বিৰুদ্ধে ঘোঁৰাত উঠি ৰিপুণ বৰাই সাব্যস্ত কৰিলে প্ৰতীকী প্ৰতিবাদ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰা পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰা দেশত আজি চৰকাৰ আছে নে নাই মানুহে অনুভৱ কৰিব পৰা নাই ভাৰত চৰকাৰ সম্পূৰ্ণ নিৰ্বিকাৰ হৈ আছে ৰাইজক আজি গেলাতে টেঙা দিছে এপিনেদি পেট্ৰল ডিজেলৰ দাম বঢ়াই ৰাইজক জুৰুলা কৰিছে আনহাতেদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বঢ়াই জুৰুলা কৰিছে আৰু তাতে গেলাতে টেঙা দিছে এতিয়া ৰাস্তাত টোল গেটবিলাক বহুৱাই গতিকে এই চৰকাৰটোৱে কেৱল ৰাইজৰ মূৰত মাধমাৰ মৰা চৰকাৰ তাৰ বাহিৰে এওঁলোকৰ কোনো ধৰণৰ ৰাইজৰ উন্নয়নমূলক কাম নাইকিয়া বিশ্বজুৰি কৰোনা সংক্ৰমণৰ শংকা ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড সংক্ৰমিত লোকৰ সংখ্যা এনে অৱস্থাত সামাজিক দূৰত্ব ভৰিৰে মোহাৰি ধেমাজি জিলা কংগ্ৰেছ কৰ্মীয়ে ভাগ ললে প্ৰতিবাদী সমদলত ধেমাজিৰ টেলিজানৰ পৰা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে ধেমাজি নগৰলৈ উলিয়ালে প্ৰতিবাদী সমদল ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট ধেমাজি জিলা কংগ্ৰেছ কমিটি জিন্দাবাদ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰা পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰা আৰু ইফালে কোভিড-19ৰ প্ৰটকল ভৰিৰে মোহাৰি নগাঁৱত কংগ্ৰেছৰ কৰ্মী সভা সামাজিক দূৰত্ব নামানি নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত হয় এই সভাখন য'ত অংশগ্ৰহণ কৰিলে শতাধিক কংগ্ৰেছী সদস্যই কৰোনাৰ গণসংক্ৰমণৰ আশংকাৰ মাজতো অনুষ্ঠিত কৰ্মী সভাত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন নুৰুল হুদা গৌতম বৰা আৰু ডাক্তৰ দুৰ্লভ চমুৱাৰ লগতে ইয়ং ব্ৰিগেডৰ জ্যেষ্ঠ নেতাসকল আমি দেখুৱাইছো সেই দৃশ্য কৰ্মী সভা কংগ্ৰেছৰ এয়া কৰ্মী সভা শতাধিক কংগ্ৰেছ কৰ্মী অংশগ্ৰহণ কৰিছে কিন্তু চাওক এয়া কোনো ধৰণৰ সামাজিক দূৰত্ব তাত মানি চলা হোৱা নাই সামাজিক দূৰত্ব নামানি এনেদৰে সকলোৱে অংশগ্ৰহণ কৰিছে এই কৰ্মী সভাত জনপ্ৰতিনিধিৰ এই কৰ্মকাণ্ডক কেন্দ্ৰ কৰি বিভিন্ন সংগঠনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ পিতৃৰ জানাজা সম্পন্ন কৰাৰ সময়ত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰাৰ পাছতেই ঢিঙৰ 3খনকৈ গাঁও লকডাউন ঘোষণা কৰা হৈছিল কিন্তু তাৰ পাছতেই
কংগ্ৰেছে এই কৰ্মী সভা আয়োজন কৰিলে এনেদৰে শতাধিক কৰ্মীৰ উপস্থিতিৰে এই সভা অনুষ্ঠিত কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া য'ত অংশগ্ৰহণ কৰিলে কেইবাগৰাকীও জনপ্ৰতিনিধিয়ে গুৱাহাটীত 5 দিনৰ বাবে খোল খালে গেলামালৰ দোকান প্ৰতিদিনে দিনৰ 11 বজাৰ পৰা বিয়লি 4 বজালৈ গেলামালৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে কিন্তু কিমান নিয়ম মানিছে ব্যৱসায়ীসকলে সামাজিক দূৰত্ব মানিছেনে গ্ৰাহকসকলে সোমবাৰ পুৱাই লখৰাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বহু লোকৰ ভিৰ পথৰ দাঁতিতে বজাৰ বহিছে প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া মাস্ক হেণ্ড গ্লোভছ পৰিধান দূৰৰে কথা ব্যৱসায়ী গ্ৰাহক কোনোৱে নামানিলে সামাজিক দূৰত্ব পথৰ দাঁতিতে পুৱাৰে পৰা আৰম্ভ হ'ল শাক পাচলিৰ ক্ৰয় বিক্ৰয় যি সময়ত সজাগ আৰু সচেতনতা আহিছে উত্তম উপায় তেনে সময়ত কিন্তু সজাগ সচেতন নহয় মহানগৰবাসী আৰু শিথিল কৰি দিয়াৰ লগে লগে ৰাজপথত এনেদৰে একাংশ লোক আহিছে তেনেকৈ বজাৰ চলিল বহু সময় এসময়ত 2-3 কিলোমিটাৰ নিলগতে থকা বশিষ্ঠ আৰক্ষীয়ে চলালে অভিযান অবৈধ বজাৰ উচ্ছেদ চলাই 4খন বাহন আৰু সামগ্ৰীসহ 6জন লোকক আটক কৰে আৰক্ষীয়ে লক্ষণীয়ভাৱে অনুমতি থকা পানী যোগানৰ বাহনেৰেও বিক্ৰী কৰিছিল শাক পাচলি 11 বজাৰ পৰা অকলশৰীয়াকৈ থকা গেলামালৰ দোকান খোলাৰ অনুমতি দিছিল প্ৰশাসনে পিছে প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানি পুৱাই বহু স্থানত বহিল অবৈধ বজাৰ একেই দৃশ্য দেখা গ'ল মহানগৰীৰ বামুণী মৈদামত ৰেলাৰীৰ কাষত অবৈধভাৱে বহা শাক পাচলিৰ বজাৰত ভিৰ কৰিলে বহুজনে গুৱাহাটীৰ নাগৰিকক অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰশাসনে শিথিল কৰি দিছিল লকডাউন নিৰ্দিষ্ট সময়ৰ বাবে খোলা দিছিল গেলামালৰ দোকান আৰু তাৰে কইনালৈ মহানগৰীৰ ঠায়ে ঠায়ে বহিল অবৈধ বজাৰ প্ৰশাসনে ধাৰ্য কৰি দিয়া নিয়ম মনা নাই গেলামালৰ দোকানেও 11 বজাৰ পূৰ্বেই দোকান খুলিছে দোকানত একে সময়তে ভিৰ কৰিছে বহুজনে বহুতৰে মুখত নাই মাস্ক দোকানীও পিন্ধা নাই হেণ্ড গ্লাভছ নিঃসন্দেহে এক উদ্বেগজনক খবৰ গুৱাহাটী মহানগৰীবাসীৰ কাৰণ ইতিমধ্যে গুৱাহাটী মহানগৰী হটবেডত পৰিণত হৈছে আৰু হটবেডত পৰিণত হোৱা গুৱাহাটী মহানগৰীত ইতিমধ্যে চিকিৎসালয়ৰো অভাৱ হৈছে গতিকে চৰকাৰী চিকিৎসালয়ত ভৰ্তি হৈ গ'ল খেলপথাৰসমূহ চিকিৎসালয়ৰ ৰূপ পালে তাৰ পিছতো গুৱাহাটী মহানগৰবাসী যদি সজাগ নহয় সচেতন নহয় তেতিয়াহ'লে আন কি ৰাস্তা থাকিব পাৰে গণেশগুৰি বেলতলা ৰাজধানী মছজিদকে ধৰি বিভিন্ন স্থানত একেই দৃশ্য মুঠৰ ওপৰত এনেকুৱা ধৰণে চৰকাৰৰ যি নিৰ্দেশনা সেই নিৰ্দেশনাক এক প্ৰকাৰ কিছু লোকে তেওঁলোকে বুঢ়া আঙুলি দেখুৱাইছে গুৱাহাটীত ভয়াৱহ ৰূপ লৈছে কোভিড-19ৰ গণসংক্ৰমণে তাৰ বাবে গুৱাহাটীত দিয়া হৈছে 14 দিনীয়া লকডাউন কিন্তু সোমবাৰৰ পৰা লকডাউন শিথিল কৰাৰ সুযোগ লৈ নীতি নিয়ম জলাঞ্জলি দিছে একাংশই অধিক জটিলতাৰ দিশলৈ ঠেলি দিছে মহানগৰবাসী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীৰ মালিগাঁৱত এজন লোকৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য কিয়নো লোকজনৰ মৃত্যুৰ 6 দিনৰ পিছত সোৱাব টেষ্টৰ ফলাফলত আহিল কোভিড পজিটিভ 1 জুলাইতে মৃত্যু হৈছিল মালিগাঁৱৰ সুশাৱন দত্ত নামৰ লোকজনৰ মালিগাঁৱত কোভিড আক্ৰান্তৰ মৃত্যুৰ পিছত আহিল কোভিড পজিটিভ ৰিজাল্টৰ পিছতে মালিগাঁৱত হোৱা দোৱা 1 জুলাইত নিজ বাসগৃহতে মৃত্যু ঘটিছিল গুৱাহাটীৰ মালিগাঁৱৰ সুশাৱন দত্ত নামৰ লোকজনৰ মৃত্যুৰ 6 দিন পিছত আহিল সোৱাব টেষ্টৰ ৰিজাল্ট 5 দিন ধৰি জ্বৰ কাহত আক্ৰান্ত হৈ থকা সুশাৱন দত্তই মৃত্যুৰ এদিন পূৰ্বে কৰাইছিল সোৱাব টেষ্ট মৃত্যুৰ পিছত জিএমচিএছৰ মৰ্গত ৰখা হৈছিল সুশাৱন দত্তৰ মৃতদেহ ইতিমধ্যে সুশাৱন দত্তৰ পত্নীৰ দেহলৈও সংক্ৰমিত হৈছে কোভিড-19 সুশাৱন দত্তৰ মৃত্যুৰ লগে লগে ৰাজ্যত কোভিড আক্ৰান্ত হৈ
মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 14 জনলৈ। মালিগাঁৱৰ পৰা পাৰ্থ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। নলবাৰীত এতিয়া মহিলা সবলীকৰণৰ উৎকৃষ্ট নিদৰ্শন। জিলা উপায়ুক্তৰ পৰা আৰম্ভ কৰি আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি অধিকাংশ চৰকাৰী কাৰ্যালয়ৰ মুৰব্বীৰ চকীত এতিয়া অধিষ্ঠিত হৈছে মহিলা। এই খবৰ লৈ আহিম এটা চমু বাণিজ্যিক বিৰতিৰ পিছত।